সমন্বয় নাট্য বিদ্যালয়ৰ গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ। ন প্ৰতিভাৱান অভিনেতা অভিনেত্ৰীৰ সৃষ্টিৰে সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হোৱা নলবাৰীৰ প্ৰতিষ্ঠিত নাট্য শিক্ষানুষ্ঠান সমন্বয় নাট্য বিদ্যালয়ৰ উদ্যোগত নলবাৰী চহৰ শাখাত আৰম্ভ হৈছে 15-দিনীয়া নাট কৰ্মশালা। একেলগে লগ হম নাটক খেলি ৰম শীৰ্ষক ভাৱধাৰাৰে সমন্বয় নাট্য বিদ্যালয়ৰ সঞ্চালক তথা মুখ্য প্ৰশিক্ষক শতদল বৈশ্যৰ তত্বাৱধানত আৰম্ভ হোৱা উক্ত নাট কৰ্মশালাত অতিথি প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ আগবঢ়ায় বিশ্বনাথ চাৰিআলিৰ বিশিষ্ট নাট্যকাৰ পৰিচালক জিংকু বৰুৱাই। উল্লেখ্য যে উক্ত প্ৰশিক্ষণত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰাই ২৬ জুলাইত সন্ধিয়া ৬ বজাত নলবাৰী নাট্য মন্দিৰত ৩খনকৈ পূৰ্ণাংগ নাট মঞ্চস্থ কৰাৰ প্ৰস্তুতি চলাই থকা হৈছে। এবাৰ যি গ্ৰীষ্মকালীন নাট কৰ্মশালা সমন্বয় নাট্য বিদ্যালয়ৰ ক্ষেত্ৰত আয়োজন কৰিছে, বহুত ভাল লাগিছে আহি, আৰু বিশেষকৈ শিশুসকলৰ যি উৎসাহ, যি শিকাৰ আগ্ৰহ, সঁচাকৈ বহুত ভাল লাগিছে দেখি। আৰু যথেষ্টখিনি শিশু শিল্পী ইয়াতে আহিছে, আৰু ইমান বতৰ বেয়া যদিও তেওঁলোকে বহুত কষ্ট কৰি মেলি এই কৰ্মশালা কৰিবলৈ আগবাঢ়ি আহিছে। গতিকে সকলো ৰাইজক আহ্বান জনাম যে এই শিশুসকলক উৎসাহ দিব, সাহস দিব, আৰু আমিও আপোনালোকৰ আশীৰ্বাদ বিচাৰিম। অহা ২৬ তাৰিখে যি নাট্য মন্দিৰত, নলবাৰী নাট্য মন্দিৰত যি আমাৰ নাটক প্ৰদৰ্শন কৰা হ'ব, 2খনকৈ শিশুনাট পূৰ্ণাংগ হিচাপে, সকলো নাট্যপ্ৰেমী ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিলোঁ, আৰু শিশুসকলক কিছু উৎসাহ দিব বুলি আমি আন্তৰিকতাৰে কামনা কৰিলোঁ। নাট্য বিদ্যালয়ৰ উদ্যোগত এইবাৰ ৪ৰ্থ বাৰ্ষিক গ্ৰীষ্মকালীন নাট কৰ্মশালাখন সমন্বয় নাট্য বিদ্যালয়ৰ চহৰ শাখাত আমি অনুষ্ঠিত কৰিছোঁ। যোৱা 10 জুলাইৰ পৰা আৰম্ভ হৈছে আমাৰ কৰ্মশালা, 25 জুলাইলৈকে চলিব। আৰু আমাৰ কৰ্মশালাত ইতিমধ্যে প্ৰায় 50জন ল'ৰা ছোৱালী অংশগ্ৰহণ কৰিছে। লগতে আমাৰ প্ৰতি বছৰে নিয়মীয়াকৈ পাঠদান কৰি থকা ল'ৰাসকলেও অংশগ্ৰহণ কৰিছে, ল'ৰা ছোৱালীসকল। এই ল'ৰাসকলক আমি প্ৰশিক্ষণ দিয়াৰ কাৰণে অতিথি প্ৰশিক্ষক হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ বিশ্বনাথ চাৰিআলিৰ নাট পৰিচালক জিংকু বৰুৱাক। জিংকু বৰুৱাৰ দ্বাৰা পৰীক্ষাৰ্থীসকলক লৈ এখন নাটক মঞ্চস্থ কৰা হ'ব নাট্যমন্দিৰ নলবাৰীত। আৰু আমাৰ নিজা প্ৰচেষ্টা, আমাৰ নিয়মীয়া পৰীক্ষাৰ্থীৰ লগতে কৰ্মশালাত অংশগ্ৰহণ কৰা পৰীক্ষাৰ্থীসকলক লৈ আন 2খনমান নাটক মঞ্চস্থ কৰা হ'ব। গতিকে এইখিনি অহা ২৬ জুলাইত আমি 3খন নাটক নাট্য মন্দিৰত মঞ্চস্থ কৰিম বুলি আমি চিন্তা চৰ্চা কৰিছোঁ। আমাৰ ৱৰ্কশ্বপ ৰাতিপুৱা 10 বজাৰ পৰা দুপৰীয়া 2 বজালৈ চলি আছে। গতিকে আমাৰ 26 তাৰিখে হ'বলগীয়া প্ৰদৰ্শনত সকলোৰে ৰাইজৰ উপস্থিতি আমি কামনা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।